নমস্কাৰ মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' মই বনোৱা নাছিলোঁ। কিয় বনোৱা নাই, যোনে যোনে মোৰ ভিডিঅ' চাই সকলোৱে গমেই পায়। তো সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ। এইবাৰ মই না দুৰ্গা পূজা চাব পালোঁ, নে আপোনাৰ কালী পূজা, নে আপোনাৰ দেৱালী, আপোনাৰ ৰাস একোৱেই চাব নোৱাৰিলোঁ আৰু একো ভিডিঅ' বনাব নোৱাৰিলোঁ। কি কাৰণত বনাব নোৱাৰিলোঁ আপোনালোকে গম পায়। তো মই কাৰণটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব দেই। সেইটো হৈছে এইটো হৈছে আমাৰ ধুনুমা। আপোনাৰ এইটো বেবী গাৰ্ল হয়। এই নাম ৰাখিছোঁ প্ৰজ্ঞা শৰ্মা। তো এইটোৱে, সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ ন মা, হয়নে হয়নে? তো নামটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। প্ৰজ্ঞা শৰ্মা। এইটো আপোনাৰ 2 মাহ কমপ্লিট হ'ল। 2 মাহেটো মই ভিডিঅ' বনোৱাই নাছিলোঁ। তো 2 মাহ পিছত আৰু জানেইতো, তো বেবী এটা জন্ম পোৱাৰ লগে লগে কিমান টোপনি ক্ষতি, ৰাতি টোপনি মাৰিব নোৱাৰোঁ। তাৰপিছত আপোনাৰ ৰাতি উঠে, শুব নিদিয়ে, বিচনাত থ'লে কান্দিব ধৰে। তো একেবাৰে 2 মাহ পিছত মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ। আজিৰ পৰা আৰু আপোনালোকে মোৰ ভিডিঅ' পায়ে থাকিব। তোমাক দেখাই পালে। আৰু মই আমাৰ জিমিকো দেখুৱাই আছোঁ। জিমিকোতো আপোনালোকে বহুত দিন হ'ল দেখাই নাই। যোনে যোনে মোৰ ভিডিঅ' চাইছিল আৰু তেখেতসকলক কৈছোঁ। তো মই জিমিকো দেখুৱাই আছোঁ ৰ'ব দেই। বাকী আমাৰ এইটো জিমি এতিয়া ঠাণ্ডাৰ কাৰণে পূৰা শুই আছে। এইটো বাকী বেবীৰ পৰা তাইক দূৰতে ৰাখিছোঁ, দূৰত বান্ধি থৈ দিছোঁ। আৰু এই যে চকুৰ কাষটো দেখিছে, আপোনালোকে ভাবিব কিবা হৈছে বুলি। একো হোৱা নাই, তাইৰ কালাৰ চেঞ্জ হৈছে। ডাঙৰ হ'ল না তাই, সেইকাৰণে এইটো মানে এখানিয়াত ৰঙা হৈছে তাইৰ কালাৰটো। জিমি, এই জিমি, এইটো আমাৰ জিমি। এই জিমিকো বহুত দিনৰ মূৰত দেখা পালে। এইটো প্ৰজ্ঞাই শুই আছে মানে বিচনাত থৈ দিছোঁ তাইক। অলপ আগতে তাই মানে কি টোপনি মাৰি আছিল, এতিয়া উঠিলে। উঠাৰ কাৰণে তাইক বিচনাত থৈ দিছোঁ। বিচনাত আৰু মাৰি আছে আৰু তাই না। প্ৰজ্ঞা 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 প্ৰজ্ঞা, হেল্ল' প্ৰজ্ঞা। বাকী এইটো কাপোৰটো যে দেখিছে, চব মই অনলাইনতে আনিছোঁ। সেইবিলাক ধুনীয়া ধুনীয়া কাপোৰ অনলাইনত মানে কি দিছিলোঁ, অৰ্ডাৰ আহিছে। মই এইবাৰ কাপোৰবিলাক আপোনালোকক দেখুৱাম, যিহেতু আৰু মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ। মোৰ প্ৰজ্ঞাৰ আপোনালোকে দেখিয়ে থাকিব। বাকী মই কি প্ৰজ্ঞাৰ কাৰণে শ্বপিং কৰিছোঁ এইবিলাকো আপোনালোকক দেখুৱাম। বহুত কথা ক'বলগীয়া আছে আপোনালোকক, মানে প্ৰজ্ঞাৰ কাৰণে, প্ৰজ্ঞাৰ বিষয়ে। এইটো প্ৰজ্ঞা, তাই চাই আছে একদম। এইয়া আৰু যে কালাৰটো চেঞ্জ হৈ আছে, লাইটৰ পোহৰৰ কাৰণে কালাৰটো এনেকুৱা চেঞ্জ হৈ আছে। আৰু এটা কথা, মই দেখুৱাইছিলোঁ আপোনাৰ পিংকী মজুমদাৰ ডক্টৰক দেখুৱাইছিলোঁ। তেখেত বহুত ভাল হয়। তো কোনোবাই যদি দেখুৱাম বুলি ভাবি আছে, যে প্ৰেগনেঞ্চিৰ মানে গাইনী ডক্টৰক দেখুৱাম বুলি ভাবিছে, পিংকী বাইদেউক দেখুৱাব পাৰে। আপোনাৰ মিৰ্জাতে আপোনাৰ বহে তেখেত, আপোনাৰ লাকি ফাৰ্মাচীত বহে। যোনে যোনে আমাৰ মিৰ্জাৰে হয় তেখেতসকলে নিশ্চয় লাকি ফাৰ্মাচীখন চিনিয়ে পাব। আৰু ক'ৰবাত বহে আমাৰ ইয়াতে, মই বিশেষ ভালকৈ নাজানো, কিন্তু লাকি ফাৰ্মাচীত বহে বুলি মই জানো। তো কোনোবাই যদি দেখুৱাব ইচ্ছা কৰে দেখুৱাব পাৰে। পিংকী বাইদেউ ভাল হয়, মানে কি এই গাইনী ডক্টৰৰ ক্ষেত্ৰত আৰু ভাল, মই ভালেই পাইছোঁ। বাকী প্ৰজ্ঞাই হাল্লা কৰি আছে, মাৰি আছে। তাইক এতিয়া অকণমান লওঁ, তাৰপিছত মোক লগ পাই আছোঁ। এতিয়া মই ভাত বনাব ওলাইছোঁ, ৰাতিৰ ভাত। মই বাকী আলু পিঁয়াজখিনি মানে কাটি থৈছোঁ মাংসৰ কাৰণে। মাংস অকণমান বনাম। বাকী এইবিলাক কল চল আছে আৰু এইবিলাক বাদ দিয়ক। এইটো মই মাংস অকণমান বনাওঁ, আৰু ৰাতিৰ খাদ্যখিনি বনাই লওঁ। মই মাংসৰ আঞ্জাখন বনাই লওঁ। দেউতাকক ল'ব দিছোঁ প্ৰজ্ঞাক। এই তেজপাত দি দিলোঁ, আপোনাৰ পিঁয়াজ দিলোঁ। পটাপট বনাব লাগে আৰু পটাপট খাব লাগে। যেতিয়াই খাব ওলাওঁ তেতিয়াই তাই উঠে। এতিয়া দেউতাকক ল'ব দিছোঁ, মই মাংসখন বনাই লওঁ পটাপট। মই এতিয়া পাকঘৰতে আছোঁ। যেতিয়াই মানে মই কি খাব ওলাওঁ তেতিয়াই প্ৰজ্ঞা সাৰি পায়। তেতিয়া সাৰি পোৱাৰ লগে মই দৌৰ দিওঁ, না ভাত খাব মানে শান্তি আছে, না চাহৰ শান্তি, একোৱেই নাই। এতিয়া দেউতাকক ল'ব দিছোঁ। দেউতাকো সেই অলপ সময় ৰাখাৰ পিছত আৰু তাইক ৰাখিব নোৱাৰোঁতে কান্দিব ধৰে, মোক লাগে। তো মই দৌৰি যাওঁ, দৌৰি যাই কিনে অকণমান ৰাখি কিনে আৰু ভাত বনাব আহোঁ। আৰু কি হয়, যদি মই ধৰক মনে আহোঁ আৰু 13 পৰা উঠি আহলে কি হয়, আমাৰ যে জিমি আছে, জিমি হাল্লা লগাই দিয়ে। হাল্লা লগাৰ লগে লগে তাই আৰু সাৰি পায়, আৰু দৌৰ দিব লাগে। জিমিকো মনে থাকিব, মানে কি দিলেও তাই হাল্লা একদম চিঞৰি থাকে, আৰু তাই চিঞৰাৰ লগে লগে প্ৰজ্ঞা সাৰি পায়। আৰু প্ৰজ্ঞা তাকে দৌৰিব লাগে। মোৰ এতিয়া উপায় নহয় যে এনেকুৱা হয়। দিনততো আৰু বেছি দিগদাৰ হয়।
এনেকৈ আৰু মেইনটেইন কৰি চলি আছোঁ আৰু সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই আছে এতিয়া তো ভিডিঅ'টো আৰু ইমান দীঘল নবনাওঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কোনোবাই নতুনকৈ চাইছে তেখেতসকলক কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' মই বনাই থাকিম দি থাকিম তো আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু নেক্সট ভিডিঅ'ত লগ পাম